নমস্কাৰ আজি আমি উপস্থিত হৈছো বকুলে থানা অন্তৰ্গত ইতিমধ্যে আমি উপস্থিত হৈছো গড়জোগা যেটো আপোনাৰ নিচেই কাখৰ বকুলে থানা অন্তৰ্গত নিচেই কাখৰ আমি যেটো গড়জোগা ইতিমধ্যে আমি কিছু আমি এই ৰাস্তা পদূলি যেটো পিডব্লিউ ৰাস্তাবিলাক আমি কিছু আমি তদন্ত লৈছো এই তদন্তৰ মতে আমি যেটো ৰাজ্যৰ যেটো মতামত আমি ইতিমধ্যে আমি গম পাইছো সেই মতামতৰ পক্ষত কিছু ৰাস্তাৰ কিছু দৃশ্যাংশ আমি ইতিমধ্যে আপোনালোকক দেখাবলৈ আমি সক্ষম হৈছো সেই পিডব্লিউ যেটো ৰাস্তাটো এই ৰাস্তাটো তেখেতসকলৰ পৰা কিছু মন্তব্য আমি ল'ব বিচাৰিম সেই মন্তব্য আমি কিছু আমাৰ কেমেৰামেনক আমি দেখাব বিচাৰিম কিছু আমাক ক'ব বিচাৰিম বাইদেউ আজি এই ৰাস্তাখন সেই ৰাস্তাখন আপোনালোকৰ ৰাস্তাখন কিমান দিনৰ পৰা এনেকুৱা চলি আছে নেকি আপোনালোকৰ এটো বহুত দিনৰ পৰা চলি আছে হয় 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 বজাৰত যোৱা আপোনালোকে গাড়ী সাৰি লৈ যোৱা কিবা গাড়ী সাৰি নিয়া আহা যোৱা একে কষ্টত বুকা পানীত আমি খুচকাৰি পেলেহে যায় হয় ইমান দিন হল আজিলৈকে ৰাস্তা এটাও ভালে কৰি নিদে সিএম আহে ইলেকশনৰ পাছত আহে একো ৰাস্তাৰ কিবা তদন্ততে নলয় হয় হয় আচ্ছা ইতিমধ্যে আমাৰ বিজেপি চৰকাৰে আমাক অসমত কৈ আছে সবকা সাথ সবকা বিকাশ তো সেই সবকা সাথ সবকা বিকাশটো ইয়াত ইতিমধ্যে হৈছে জানো আপোনাৰ সবকা সাথ সবকা বিকাশ বুলি ক'লে আপোনাৰ ৰাস্তাৰ কথা আহি পৰি যায় আপোনাৰ হস্পিটেলৰ কথা বহুত কিছু পৰি যায় এটা আপোনালোকৰ গাঁৱত যদি এটা গাড়ী এখন কিনে সেই গাড়ীখনটো আপোনালোকে কি ধুনীয়াকৈ লৈ যাবতো পৰা নাই চাগে ধুনীয়াকৈ কেনেকুৱা নিব পাৰিব ইমান বুকা বজাৰত যাওঁতে আপোনালোকে কেনেকৈ যায় যায় তেনেকুৱাই বুকাই পানীয়ে খুচকাৰি পেলাই আপোনালোকে যায় ইতিমধ্যে আপোনালোকে গম পাইছে ৰাজ্যৰ আমি মতামত ইতিমধ্যে লৈছো তেখেতসকলে কি বজাৰত যদি যায় আপোনালোকে কোনোবা বজাৰত যায় এতিয়া সেইটো ডাঙৰ কথা নহয় কিন্তু যিসকলে যেটো গৰ্ভৱতী অৱস্থাত যেটো আপোনাৰ তেখেত হস্পিটেল যাব বিচাৰে 108 যেটো আপোনাৰ অসম গভৰ্ণমেণ্টে যেটো ইতিমধ্যে প্ৰচাৰ কৰিছে তেখেতসকলৰ এই গাড়ীটো আনিবলৈ তেখেতসকলৰ এই ৰাস্তাত কিন্তু অহা সম্ভৱ নহয় তো কিছু দৃশ্যকৰ আমি ইতিমধ্যে আমি আমাৰ কিছু দৃশ্য দেখা পাইছো এই এজন তেখেত আপোনাৰ স্কুটি লৈ আনিছিলে তেখেতে চলাই নিব পাৰে ঠেলিব হ'ব কিছু দৃশ্য আমি দেখাবলৈ চেষ্টা কৰিম তেখেত ইতিমধ্যে দেখা পাইছে এই ৰাস্তাৰ যেটো দুৰৱস্থা তেখেত ইতিমধ্যে আমাৰ স্কুটিখন ঠেলি লৈ আছে দাদা অলপ ৰখিব তে আপুনি আজি গাড়ীখন কিয় ঠেলি আহিছে খিলে আহিছে মানে এইটোৱে আৰু কি কৰিব আৰু আমাৰ ইএম যিমানখিনি আহে কিবা এইবিলাকতো নাচায় আমাক মানে ৰাইজৰ মানুহ বুলি নাভাবে ভোট ল'বৰ কাৰণেহে আহে ভোট লোৱাৰ পিছতো ক'ব ৰাস্তাটো বনাই দিম কিবা বনাই দিম বুলি কৈ কিনে আজিলৈকে একো একটা বস্তুৱে পোৱা নাই আমি এই গাঁওখনৰ একদম প্ৰপাৰ গাঁও নামটো কি আছিল এইটো গড়জোগা হাৰগা তিনিআলি আঞ্চলিক পৰে হয় হয় মানে গড়জোগা গাঁও বুলি কয় আৰু আপোনাৰ যিসকল যেটো আপোনাৰ MLA পৰা আহে বা EM আহে আপোনালোকৰ ইয়াত কিছুমান মন্তব্য দি যায় নেকি যে আপোনালোকৰ ৰাস্তা বনাই দিম বুলি আহা আগতেতো কয় হিন্দে মোক দিবি ভোট ৰাস্তা বনাই দিম ঘৰ আনি দিম অৰুণোদয় দিম দুনিয়াৰ ভৰৰ কথা কৈ যায় যেতিয়া ইলেকশ্যন খতম হ'ব তেতিয়া আৰু আমাক ঘূৰিয়ে নাচায় আমি কি ক'ম আৰু আপুনি কৰি থাক নিউজ ঠিক আছে মই যাওঁ আৰু আচ্ছা ইতিমধ্যে আমি ৰাজ্যৰ কিছু মন্তব্য আমি ল'বলৈ সক্ষম হৈছো তেখেতসকলে যেটো আপোনাৰ তেখেতৰ মন্তব্যটো আমি ইতিমধ্যে আমি ল'বলৈ সক্ষম হৈছো আমাৰ নিউজ 24 হোম দৰ্শকক আমি এটা মন্তব্য কৰিব বিচাৰিছো যে আমাৰ কাৰ্বি আংলং বুলি ক'লে আপোনাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল যেটো কাৰ্বি আংলং অট'নমাছ কাউন্সিল চিফ এক্সিকিউটিভ মেম্বাৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংখাং তেখেতক আমি ৰাজ্যৰ যেটো মতামত ইতিমধ্যে আপুনি পাইছে তো আমাৰ এই গড়জোগাৰ বাসিক এই যেটো ৰাস্তা যে আপোনালোকে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা কিছু চাই তাৰে কামনা কৰিছো কাৰ্ডম খুলুম্বাই নিউজ 24 অসমটো ফলো কৰিব লাইক কৰিব কমেণ্ট কৰিব ধন্যবাদ